নমস্কাৰ স্বাগতম জনাইছো মোৰ নতুন ভিডিঅ'টিলৈ আজিৰ ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম শুক্ৰ গ্ৰহৰ ওপৰত শুক্ৰ গ্ৰহে কেনেদৰে আমাৰ লাইফত সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে যেতিয়ালৈকে শুক্ৰ গ্ৰহ ভিনাছ আমাৰ ষ্ট্ৰং হৈ নাথাকে তেতিয়ালৈকে আমাৰ লাইফৰ পৰা দুখ দুৰ্দশাও আমাৰ পৰা আঁতৰি নাযায় টকা পইচাৰ প্ৰব্লেম হ'ব পাৰে বেমাৰ আজাৰ নুকুচিবই পাৰে বা এনেকুৱা হ'ব পাৰে যে আপুনি একো ডিচিজন ল'ব পৰা নাই আপুনি সুখী হ'ব পৰা নাই সকলোখিনিতো জীৱনত আছে কিন্তু কৰবাত নহয় কিবা এটা যেন মিছ হৈ আছে সো এইবোৰ আপোনাৰ হ'ব পাৰে ভিনাছ ষ্ট্ৰং নথকাৰ বাবে বা শুক্ৰ গ্ৰহৰ ওপৰত কিবা বেলেগ গ্ৰহৰ প্ৰভাৱ কৰাৰ কাৰণে সকলোখিনি ডিটেইলছত জানিবৰ কাৰণে আপুনি এষ্ট্ৰলজাৰ এজনৰ লগতো কনসাল্ট কৰাটো বহুত বেছি প্ৰয়োজনীয় কিন্তু আমি কিছুমান ঘৰুৱা উপায়েৰেও নিজৰ জীৱনত অকনমান হালহলনি আনি পেলেও আমি শুক্ৰ গ্ৰহ বেলেন্স কৰিব পাৰো শান্ত কৰিব পাৰো আৰু আমাৰ নিজৰ লাইফত সুখ সমৃদ্ধি আনিব পাৰো সো বলক ভিডিঅ'টোত আমি এতিয়া আলোচনা কৰোঁ যে শুক্ৰ গ্ৰহৰ লগত কেনেদৰে আমি জড়িত হৈ থাকো বা আমাৰ লাইফত কেনেকুৱা প্ৰভাৱ পেলাব পাৰে প্ৰথম ৰেমেডিজটো আপোনাৰ হৈছে এনাৰ্জি এক্সচেঞ্জ হয় এনাৰ্জি এক্সচেঞ্জৰ কথা আমি সকলোৱে জানো যে কিবা নহয় কিবা এটা আমি বিনিময় কৰিবই লাগে কেতিয়াও ফ্ৰী গিফট আমি ৰিসিভ কৰিব নালাগে যিমানে ভাল বন্ধু বান্ধৱী নহওক কিয় যিমানে আমাৰ ঘৰৰ মানুহ নহওক কিয় যদি আমাক কিবা এটা গিফট কৰিছে আমি ৰিটাৰ্ণত এনাৰ্জি এক্সচেঞ্জ কৰিবই লাগিব মানে বিনিময় হ'বই লাগিব লাগিলে এগিলাস পানী এসাজ ভাত একাপ চাহ থ্যাংক ইউ এটা মনৰ পৰা বা সৰু কিবা এটা গিফট আমি তেওঁলোকক উভতাই দিম এনাৰ্জি এক্সচেঞ্জ যেতিয়ালৈকে হৈ থাকিব তেতিয়ালৈকে এনাৰ্জিৰ বেলেন্স বা গ্ৰহৰ বেলেন্সও হৈ থাকিব বাৰ্থডে সেলিব্ৰেশন যেতিয়া কৰো সৰু ল'ৰা ছোৱালী হওক বা ডাঙৰৰে হওক যেতিয়া গিফট এটা পাও ৰিটাৰ্ণ গিফটৰ ব্যৱস্থা ৰাখিবই লাগে যে কিবা এটা পাইছো লগে লগে আমি সৰুকে হলেও কিবা এটা আমি দি পঠিয়াইছো বিয়া এখনতো আমি দেখুৱে যে আমি যেতিয়া আশীৰ্বাদ দিও প্ৰেজেন্ট এটা দিও তেওঁলোকে পান তামুলৰ বটাখন বা আমাৰ পান মছলাৰ বটাখন আগবঢ়াই দিয়ে হেয়াও এক এনাৰ্জি এক্সচেঞ্জৰ প্ৰথাই হয় সো ভিডিঅ'টো নেক্সটলৈ যোৱাৰ আগতে এটা এনাৰ্জি এক্সচেঞ্জ আপোনালোকেও কৰি দিয়ক চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰিব শেষলৈকে চাব বহুতখিনি উপকৃত হ'ব বলক এতিয়া আমি নেক্সট টপিকটোলৈ যাওঁ আমাৰ শুক্ৰ গ্ৰহৰ লগত জড়িত প্ৰথমটো অবজেক্ট হ'ল নাৰী মহিলাসকল যিমানে আপুনি মহিলাৰ লগত ভাল ব্যৱহাৰ কৰিব আপোনাৰ ঘৰৰ মহিলাসকলৰ লগত আপুনি ভালভাৱে কথা বতৰা পাতিব উচ্চ স্বৰত আৱাজ নকৰিব কোনো কথা তেনেকুৱা ৰুডলি বিহেভ নকৰিব সেইখিনি সময়তে আপোনাৰ শুক্ৰ গ্ৰহ শান্ত হৈ যায় বা সন্তুষ্টি হৈ যায় পুৰুষ মহিলা বুলি কথা নহয় পুৰুষসকলেও নিজৰ ঘৰৰ ভগ্নী হওক আপোনাৰ মাতৃ হওক বৌ হওক পেহী হওক মাহী হওক বন্ধু বান্ধৱী নহওক কিয় আপুনি সকলোৰে লগত ভালদৰে সমানভাৱে সন্মানসূচকভাৱে আপুনি সমান ভাবি সকলোৰে লগত ভাল ব্যৱহাৰ কৰিব মহিলাসকলেও নিজৰ মাকৰ লগত শাহুমাৰ লগত ননন্দৰ লগত বা আপোনাৰ পেহী বৌ সকলোৰে লগত আপুনি ভাল ব্যৱহাৰ কৰিব ওৰ কথা তত আপোনালোকে লগাব নোৱাৰে যদিহে শুক্ৰ গ্ৰহক সন্তুষ্ট কৰিম বুলি ভাবিছে আমাৰ ঘৰত অমুকজনী এনেকুৱাহে অমুকে তমুকে কৰি আছে বা মোৰ বৌজনী এনেকুৱা মোৰ নননজনী এনেকুৱা মোৰ বাইদেউ এনেকুৱা মোৰ ভগ্নী এনেকুৱা মোৰ মানুহজনী এনেকুৱা নিজৰ পত্নীৰো জুনে অকনমান বাহিৰত বেয়াকে ক'ব বিচাৰে বা অকনমান হেই প্ৰতিপন্ন কৰে তেওঁলোকৰ বাবে শুক্ৰ গ্ৰহ বহুত বেছি উগ্ৰ হৈ যায় আৰু বহুত প্ৰভাৱ পেলায় লাইফত সো সেকেন্ড ৰেমেডিজটো এইটোৱে যে আপুনি ঘৰৰ মহিলাসকলক বা আপোনাৰ লাইফত থকা মহিলাসকলক আপুনি সন্মান কৰিব উচ্চ স্বৰত কথা নকব 3 নম্বৰটো আপোনাৰ হৈছে যে টকা পইচা কেনেকৈ আমি নিজৰ লগত ৰাখিব পাৰো বা শুক্ৰ গ্ৰহৰ লগত টকা পইচা কিদৰে আমাৰ সম্পৰ্ক থাকে টকা পইচাৰ লগত ৰিলেটেড এটা মই নাম্বাৰ প্ৰথমতে দি লৈছো 076 এই নাম্বাৰটো গ্ৰীন কালাৰ পেনেৰে বা স্কেচ পেনেৰে আপোনালোকে বগা কাগজত লিখি লৈ নিজৰ ৱালেটত ৰাখিব পাৰে বা আপুনি নিজৰ পিলোৰ আন্ডাৰতো ৰাখিব পাৰে গাৰু তলত ৰাখিব পাৰে এইখিনি আপোনাৰ লাইফত যদি বহুত বেছি প্ৰবলেম কৰি আছে তেতিয়া হলে সেই প্ৰবলেমছবোৰ লাহে লাহে নোহোৱা হৈ যাব শুক্ৰ গ্ৰহ আৰু টকা পইচাৰ মাজত যেটো সম্পৰ্ক হেতু ষ্ট্ৰং কৰি ৰাখিবৰ কাৰণে এই কোডতে বহুত বেছি হেল্প কৰে সো এতিয়া আহিল শুক্ৰ গ্ৰহ সন্তুষ্ট কৰাৰ কথা টকা পইচা তেতিয়া বহুত বেছি খং কৰে টকা পইচা আমাক বহুত বেছি বেয়া পায় যেতিয়া আমি বহুত হতাশাত থাকো কবাত পইচা দিব লগা হৈছে আমি সুখী মনেৰে দিয়াৰ হলনি আমি বহুত ললে নেকি দামটো অমুকটো দিব লগাই হল লোনৰ সময় আহিয়ে গল ইএমআই দিব লগাই হল তো তেনেকুৱা আমাৰ অসন্তুষ্টি ভাৱ কিছুমান আমাৰ মনলৈ আহে সো সেই ভাৱবোৰে টকা পইচাকো অসন্তুষ্ট কৰে আৰু আমাৰ পৰা গুচি যায়
যেতিয়াই আপুনি EMI পে কৰিব লগা হ'ব বা লোন পে কৰিব লগা হ'ব, বিলছ পে কৰিব লগা হ'ব, আপুনি সদায় টকা পইচাক বা মানি এনাৰ্জিক আপুনি ধন্যবাদ জনাব যে থেংক ইউ, মোৰ হাতত ইমানখিনি টকা থকাৰ বাবেহে মই আজি মোৰ প্ৰয়োজনীয়খিনি পূৰাবৰ কাৰণে এই বিলছটো পে কৰিব পৰা সক্ষম হৈছোঁ। মই বিলছটো সুখী মনেৰে পে কৰি আছোঁ। যিমানখিনি মোৰ পৰা ওলাই গৈছে তাতকৈ 3 গুণ বেছি মোৰ কাৰণে আৰু উভতিও আহিব। তেনেকুৱা ধৰণে এটা প্ৰেয়াৰ্ছ ৰাখি দিব। কাৰণ চাওক, আপুনি যেতিয়া EMI ডেটটো আহিব, আপুনি EMI আহিব বুলি জানি পেলাই সেই EMIটো আপুনি ফিক্স কৰিছিল বা সেই বস্তুটো আপুনি কিনিছিলে। লোন আপুনি এইটো কাৰণেই লৈছিলে যাতে আপোনাৰ সেই সময়খিনিত সুবিধা হয় আৰু পিছত লাহে লাহে আপুনি পূৰ কৰিব পাৰে। সো এতিয়া আপুনি যেতিয়া সেই সময়টো আহিল পূৰ কৰিবলৈ বা দিবৰ কাৰণে, আপুনি অসন্তুষ্টি দেখুৱাব নোৱাৰে। যে শুক্ৰ গ্ৰহক সন্তুষ্ট কৰিবৰ কাৰণে প্লাছ টকা পইচাৰ আপোনাৰ বেলেঞ্চটো হৈ থাকিবৰ কাৰণে আপুনি সদায় থেংক ইউ জনাব মানি এনাৰ্জি, আৰু যেতিয়াই দিব মানি কাৰোবাক সদায় গ্ৰেটফুল আপুনি ফিল কৰিব যে মই বহুত সুখী, মই দিব পৰাকৈ সক্ষম হৈ আছোঁ। যিমান পাৰে নিডি পিপলৰ কাৰণে হেল্প কৰিব। আপুনি ৰাস্তাৰে গৈ আছে, আপুনি ক'ৰবাত ফুৰিব গৈ আছে, ৰাস্তাত যদি কোনোবা দুখীয়া মানুহ দেখিছে যে শাক পাচলি বেছি আছে, আপোনাৰ প্ৰয়োজন নাথাকিলেও আপুনি সেয়া কিনি ল'ব, লাগিলে আপুনি আন দুখীয়া মানুহ এজনক সেয়া দান কৰি দিব। সৰু ল'ৰা ছোৱালী যদি আপুনি দেখিছে বা অকণমান শাৰীৰিকভাৱে সক্ষম নোহোৱা মানুহকো যদি আপুনি ৰাস্তাত দেখিছে, তেওঁলোকক যিমানখিনি পাৰে আপুনি সহায় কৰি দিব। সেইবোৰ কৰি ৰাখিলে তেনেকৈ আমাৰ টকা পইচা ভাৰসাম্যটো ঠিক হৈ থাকে। নেক্সট টপিকলৈ আগবাঢ়িম। নেক্সট হৈছে, বহুতে এতিয়া সোধে যে ক্ৰিষ্টেল কি পিন্ধিব পাৰোঁ। সকলোৱে আমি দেখোৱে হাতত হওক, আঙুঠি হওক, ডিঙিত হওক, বহুত ক্ৰিষ্টেলছ আমি আজিকালি পিন্ধোঁ বা বহুলভাৱে প্ৰচাৰ হৈ আছে। ক্ৰিষ্টেল বা পাথৰ আমি কি পিন্ধিব পাৰোঁ? শুক্ৰ গ্ৰহৰ কাৰণে পোখৰাজ বেষ্ট হয়, কিন্তু পোখৰাজ পিন্ধাৰ নিয়ম আছে। আপোনাৰ বডি ৱেইটৰ লগত আপোনাৰ জন্মস্থান চাই পেলাইহে কিমান গ্ৰাম পিন্ধিব আপোনাক সেয়া এষ্ট্ৰলজাৰ এজনে ক'ব। লগতে চাই দিব যে পোখৰাজৰ লগত আন কিবাও পিন্ধিব লাগিব নেকি, যাতে আপোনাৰ আন গ্ৰহসমূহো বেলেঞ্চ হৈ থাকে। চ' সেইবাবে নিজেই নিপিন্ধিব পোখৰাজ বা অপাল। আপুনি এষ্ট্ৰলজাৰ এজনৰ সহায় লৈ পেলাই, এষ্ট্ৰলজাৰৰ লগত কথা পাতি পেলাইহে আপুনি পোখৰাজ গ্ৰহণ কৰিব। বহুতে ডায়মণ্ডো পিন্ধে। আপুনি যদি নৰ্মেলি লাইফত কেতিয়াবা আপুনি ইভেণ্টত গৈছে, ৱেডিঙত গৈছে, তেতিয়া ডায়মণ্ড পিন্ধিছে, সেইটো বেলেগ কথা। কিন্তু ৰেগুলাৰ যিসকলে ডায়মণ্ড পিন্ধে তেওঁলোকে অকণমান চাই ল'ব যাতে সেই ডায়মণ্ডৰ ৱেইটটো তেখেতৰ শুক্ৰ গ্ৰহক বেলেঞ্চো কৰা নাই, আনবেলেঞ্চো কৰা নাই, নিজৰ জাষ্ট এটা চখ পূৰা কৰিবৰ কাৰণেহে পিন্ধি আছে। চ' সেই ৱেইটটোৱে, যিমান ওজনৰ আমি পিন্ধোঁ, সেইটো বহুত মেটাৰ কৰে ডায়মণ্ড আৰু পোখৰাজে। নেক্সট আমাৰ ক'বলৈ গৈ আছোঁ শুক্ৰ গ্ৰহক সন্তুষ্ট কৰাৰ একদম ইজি ৰেমেডিজ এটা, যিকোনো কমিউনিটিৰ মানুহে সেয়া কৰিব পাৰে। আপুনি লাগিলে হিন্দু কমিউনিটিৰ হওক, খ্ৰীষ্টান কমিউনিটিৰ হওক, ইছলাম কমিউনিটিৰ হওক, এই ৰেমেডিজটো সকলোৰে বাবে হয়। সকলোৱে এইটো কাম কৰিবই লাগে। এতিয়ালৈকে যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক যদিহে কৰা নাই। চ' শুক্ৰবাৰৰ দিনাখন কি কৰিব? শুক্ৰ গ্ৰহক সন্তুষ্ট কৰিবৰ কাৰণে হোৱাইট, বগা নহ'লে অফ হোৱাইট নহ'লে ক্ৰীম কালাৰৰ বা পিচ কালাৰৰ আপুনি কাপোৰ পৰিধান কৰিব। কপাহী কাপোৰ বা চিল্কৰ কাপোৰ, উলেন কাপোৰ বা চিন্থেটিক কাপোৰ ব্যৱহাৰ নকৰিব। পাতল ড্ৰেছ ধুনীয়াকৈ আপুনি পিন্ধিলে, তাত যদি আপোনাৰ হালধীয়া ফুল আছে বা প্ৰিণ্ট আছে, ৰঙা ফুল আছে বা যদি প্ৰিণ্ট আছে, তেতিয়াহ'লে বহুত বেছি ভাল। তাত অকণমান আপুনি পাৰফিউম লগাব বা আতৰ লগাব পাৰে। পাৰফিউমত চাব যাতে এলকহলৰ মাত্ৰা একেবাৰে কম থাকে বা নাথাকে। অগৰু তেল বা আতৰ লগাব পাৰে, তাত আপোনাৰ এলকহল নাথাকে। শুক্ৰবাৰৰ দিনাখন পাতল ৰঙৰ কপাহী কাপোৰ পিন্ধাটো বহুত বেছি ভাল হয়। ই আমাৰ লাইফত শান্তি, সমৃদ্ধি, সুখ সকলোখিনি কঢ়িয়াই আনে। প্লাছ শুক্ৰবাৰৰ দিনাখন নিজ হাতেৰে আপুনি মিঠা বনাব পাৰে। পায়স হ'ল, ক্ষীৰ হ'ল বা হালোৱা হওক, যি নহওক কিয় আপুনি অকণমান মিঠা বনাই মন্দিৰত হওক, মছজিদত হওক, গীৰ্জাঘৰত হওক আপুনি লৈ গৈ পেলাই তাত প্ৰাৰ্থনা কৰিব অহা মানুহক বা তাৰ ওচৰে পাজৰে থকা সৰু ল'ৰা ছোৱালী, দুখীয়া মানুহসকলক আপুনি সেয়া খুৱাব পাৰে। এচামুচ হওক, এবাতি হওক, যিমানখিনি আপুনি পাৰে সেয়া নিজ হাতেৰে বনাই বগা কাপোৰ পিন্ধি পেলাই তাত গৈ আপুনি ধুনীয়াকৈ সকলোকে আপ্যায়ন কৰিব পাৰে। এইখিনি কৰিলে আপোনাৰ লাইফত বহুত বেছি সুখ শান্তি আহিব।
11টা শুক্ৰবাৰ আপুনি কৰক, কণ্টিনিউ 11টা শুক্ৰবাৰ এই ৰেমেডিজটো আপুনি কৰক আৰু তাৰ পিছত যিখিনি চেঞ্জ পাব 11টা শুক্ৰবাৰৰ পিছত আপুনি এই চেনেলটোত আহি পেলাই এইটো ভিডিঅ'তে কমেণ্ট কৰিবলৈ নাপাহৰিব যে আপুনি ষ্টাৰ্ট কৰিলে যেতিয়াৰ পৰা দেখিছিলে আৰু শেষৰ সময়লৈকে বা ষ্টাৰ্ট কৰাৰ মাজ সময়লৈকে আপুনি কিমানখিনি চেঞ্জেছ দেখিছে। বাকী আপোনাৰ থাকে আমাৰ চাৰিওফালটোৱে আমাৰ ওপৰত কেনেকুৱা ধৰণে প্ৰভাৱ পেলায় বা আমাৰ শুক্ৰ গ্ৰহৰ ওপৰত কিমান বেছি প্ৰভাৱ পেলাব পাৰে। আমাৰ ঘৰত সকলোৰে এখন চেয়াৰ থাকেই, য'ত আমি সকলো বস্তু দম খুৱাই পেলাই থৈ দিওঁ, থাকেনে? এখন চাইডত আমাৰ চেয়াৰ এখন থাকে, তাত আমাৰ বিচনাৰ কাপোৰ হওক, আমাৰ নিজৰ পিন্ধা কাপোৰ হওক, কিতাপ পত্ৰ হওক, আমি ঠাহ কৰি দম কৰি থৈ দিওঁ। চাব যাতে সেই দম হৈ থকা চেয়াৰখন বা দম হৈ থকা জেগাখিনি আমাৰ নৰ্থ ইষ্ট দিশত নপৰে। যদি নৰ্থ ইষ্ট দিশত পৰি আছে তাৰ পৰা আপুনি আঁতৰাই থ'ব আমাৰ সেই দমটো। যিমান পাৰে অৰ্গেনাইজ হ'বলৈ চেষ্টা কৰিব। শুই উঠিয়ে প্ৰথম কামটো আপোনাৰ হৈছে বিচনাখন পাৰি থোৱা। গোটেই কামখিনি কৰি উঠিহে বিচনা জাপিব আহিম তেনেকুৱা নকৰিব। শুই উঠিয়ে প্ৰথম কাম আপোনাৰ বিচনা জাপাটো। বিচনাখন জাপিহে আপুনি নেক্সট কাম কৰিবলৈ আৰম্ভ কৰিব। ওৰ বস্তু ত'ত থৈছোঁ, তোৰ বস্তু ত'ত থৈছোঁ, তেনেকুৱা যদি কৰি থাকে আমাৰ গ্ৰহবোৰো ইমবেলেঞ্চ হৈ থাকে। অকল শুক্ৰ গ্ৰহ বুলিয়ে নহয়, গোটেই গ্ৰহবোৰ, গোটেই প্লেনেটবোৰ আমাৰ বেলেঞ্চ কৰি ৰাখিবৰ কাৰণে আমি চিজিল হোৱাটো বহুত বেছি প্ৰয়োজনীয়। পৰিপাটি হ'বলৈ শিকিব, অৰ্গেনাইজড হ'বলৈ শিকিব। যিমান পাৰে চাফ চিকুণকৈ ৰাখিব নিজৰ পৰিৱেশটো। পৰিৱেশ মানে এইটো নহয় যে আপুনি য'ত বহিছে আপোনাৰ চোফাখন চাফা ৰাখিছে, আপুনি য'ত আছে আপোনাৰ ঘৰটো চাফ ৰাখিছে, আপুনি য'ত খাদ্য বনাইছে সেই জেগাখিনি বা পাকঘৰটো আপুনি চাফ চিকুণ কৰিছে, আপোনাৰ নিজৰ চোতালখন চাফ চিকুণ কৰিছে, আপোনাৰ যিটো কলনি হয় কলনিটো চাফ চিকুণ কৰিছে, আপোনাৰ গাঁওখন বা টাউনখন আপুনি চাফ চিকুণ কৰিছে। টাউনখন গাঁওখন চাফ চিকুণ কৰিব নোৱাৰিলেও এইটো মনত ৰাখিব আপুনি যাতে লেতেৰা নকৰে, আপুনি যাতে অপৰিষ্কাৰ নকৰে। যিমানে আমি নিজৰ চাৰিওফালটো চাফ চিকুণ কৰি ৰাখিম, যিমান দূৰত্বলৈকে আমি চাফ চিকুণ কৰি ৰাখিম, সিমান বেছি এনাৰ্জি আমাক শুক্ৰ গ্ৰহই আমাক দি থাকে। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে, নিশ্চয় বুজি পালে গোটেইখিনি কথা, গোটেই ডিটেইলছত কোৱা হৈছে। যদি কিবা আপোনালোকৰ ডাউট আছে, মনত যদি কিবা প্ৰশ্ন আছে আপুনি কমেণ্ট কৰিব, মই আপোনালোকক ধুনীয়াকৈ ৰিপ্লাই কৰিম আৰু তাত আপোনালোকক বুজাই দিম। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ ফ্ৰেণ্ড লিষ্টত যিমান মানুহ আছে, যিমান আপোনাৰ বন্ধু বান্ধৱী পৰিয়ালৰ মানুহ আছে, সকলোৰে লগত হোৱাটছএপত, ফেচবুকত এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। ইজি ভিডিঅ' হয়, আপোনালোকৰ লাইফতো সুখ সমৃদ্ধি অকণমান আহক আৰু আপোনাৰ প্ৰিয়জনৰ লাইফতো অকণমান সুখ সমৃদ্ধি আহক। আশা কৰোঁ আগৰ ভিডিঅ'টোত আপোনালোকে আৰু বেছি মৰম দিব। এই ভিডিঅ'টোত যেনেকৈ আপোনালোকে মৰম দি আছে, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাৰে বাৰে কৈ আছোঁ, নতুন এটা ভিডিঅ'ত আপোনালোকৰ লগত আকৌ মই লগ পাম। তেতিয়ালৈকে থেংক ইউ, বাই বাই।